নমস্কাৰ। আজি আপোনালোকৰ আগত মই এটা খুব সুন্দৰ অভিজ্ঞতা মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। অলপ সময় আগতে আমাৰ ঘৰৰে এজোপা তুলসী গছ সম্পূৰ্ণভাৱে মৰহি শুকাই গৈছিলে। প্ৰথম অৱস্থাত মই ভাবিছিলোঁ যে ৱেডাৰ চেঞ্জৰ কাৰণেও হ'ব পাৰে, সময়ৰ লগে লগে গছজোপা আকৌ ফুলি উঠিব, কিন্তু নহয়। অলপ সময়ৰ পাছত মই দেখিলোঁ যে গছজোপা মৰহি গৈ আছে আৰু ফাংগাছ লাগি গৈছে, সম্পূৰ্ণভাৱে গছজোপা বেয়া হৈ গৈছে। তাৰপিছত মই ভাবিলোঁ যে মই যিহেতু ৰেকি হিলাৰো হয়, তো হিলিঙৰ যোগেদি মই গছজোপা আৰোগ্য কৰিবলৈ চেষ্টা কৰিম। তাৰপিছত মই ভাবিলোঁ যে নহয়, এবাৰ মই হিলিঙৰ যোগেদি নহয়, কিছুমান মোৰ বাক্যৰ যোগেদি গছজোপাক মই হিল কৰিব চেষ্টা কৰিম। তাৰপিছত মই কনষ্টেণ্টলি গছজোপাক এমাহ সময় দিম। মই মোৰ কিছুমান বাক্য গছজোপাৰ আগত কৈছিলোঁ, যেনে তুমি সদায় উৰ্জাৰে ভৰি পৰিলা, তোমাৰ ওচৰৰ পৰা সকলো নেগেটিভিটি নাইকিয়া হৈ গ'ল, তোমাৰ যি এই অৱস্থা হৈছে সম্পূৰ্ণভাৱে আৰোগ্য হৈ গ'ল। এনেকৈ ধৰণে কিছুমান মই পজিটিভ বাক্য ৰাতিপুৱা গধূলি ক'বলৈ ধৰিছিলোঁ। আৰু সেই বাক্যখিনি কোৱাৰ সময়ত মই কোনো ধৰণৰ বেলেগ কথা চিন্তা কৰা নাছিলোঁ। মোৰ ফ'কাছ সম্পূৰ্ণ গছজোপাৰ ওপৰত আছিল আৰু সেই গছজোপা কি ধৰণে আৰোগ্য হৈ পৰিলে সেইখিনি বস্তু মই ইমেজিন কৰিছিলোঁ সেই বাক্যখিনি কোৱাৰ লগে লগে। তাৰপিছত মই স্ক্ৰীণৰ আগত দেখিছোঁ গছজোপা প্ৰথম অৱস্থাত কেনেকুৱা হৈছিল আৰু শেষলৈ কেনেকুৱা হ'লগৈ। এতিয়া গছজোপা সম্পূৰ্ণভাৱে সুন্দৰভাৱে ফুলি উঠিলে আৰু ইয়াৰ পৰাই এয়াই গম পোৱা যায় যে পজিটিভিটিৰ কিমান পাৱাৰ আছে। আমি কিবা এটা বস্তু যদি পজিটিভিটিৰে কনষ্টেণ্টলি কৰিবলৈ যাওঁ, তেন্তে তাৰ কিমান ধুনীয়া আমি ৰিজাল্ট পাম। ইয়াতো খুব সুন্দৰ আৰু খুব এটা সৰু এক্সাম্পল হয়। আৰু আপোনালোকেও এনেকুৱা ধৰণৰ যদি গছ গছনি আপোনালোকৰ ঘৰ আছে, মোৰ সিজন নিচিনা হৈছে, এইটো বস্তু আপুনি ট্ৰাই কৰি চাব পাৰে। আৰু ইয়াৰ পৰা পজিটিভিটিৰ যিটো পাৱাৰ আপুনি জাষ্ট এক্সপিৰিয়েঞ্চ কৰিব পাৰে। খুব ধুনীয়া এটা এক্সপিৰিয়েঞ্চ হয়। আপোনালোকে বিশ্বাস কৰে নকৰে সম্পূৰ্ণ আপোনালোকৰ ওপৰত কথা, কিন্তু এইটো জাষ্ট ট্ৰাই কৰি চাব পাৰে। আপুনি ট্ৰাই কৰি চালে আপুনি গম পাব যে পজিটিভিটিৰ পাৱাৰটো কিমান বেছি ষ্ট্ৰং হয় আৰু ইয়াৰ পৰা আমি কিমান কি ভাল কাম কৰিব পাৰোঁ। সম্পূৰ্ণ আমাৰ থটছবোৰৰ ওপৰত কথা। আমাৰ থিংকিংবোৰ আমি যিমান ধুনীয়াকৈ আগবঢ়াই লৈ যাম, তেনেকৈ ধৰণে আমি ৰিজাল্টবোৰ পাম। কিন্তু কনষ্টেণ্ট হ'ব লাগিব আৰু সেই কথাখিনি কোৱাৰ সময়ত আমাৰ থটছবোৰৰ খেলি মেলি হ'ব নালাগিব। বেলেগ থটছ আমাৰ মাইণ্ডত আহিব নালাগিব। ধন্যবাদ।